আমার দাবি মানিল আমার দাবি মানিল সপ্ত সিস্টেম বন্ধ করো সপ্ত সিস্টেম বন্ধ করো অন্যথা 100% ভৰ্তি কৰক। অধীনক মহোদয়ৰ ওচৰত আমি সকলোৱে অধীনকৰ ওচৰত আহোঁ আমাৰ কামান চাৰ্টিফিকেট ল'বলৈ। আজি সেই অধীনকৰ কাৰ্যালয়ত আমি ধৰ্ণা দিবলৈ আহিব লগা হৈছে। তাতকৈ দুখৰ আৰু লজ্জাৰ কথা একো নাই। গতিকে মুখ্যমন্ত্ৰী মহোদয় ৰূপেশ গোৱালা মহোদয় আৰু আমাৰ ডিজি বিভাগক আমি এই সন্থাৰ তৰফৰ পৰা এটাই অনুৰোধ কৰিছোঁ, 24,696 জনক নিযুক্তি দিয়ক স্থায়ীভাৱে। যেতিয়ালৈকে স্থায়ীভাৱে নিযুক্তি নিদিব তেতিয়ালৈকে কিন্তু আমি সন্থাই এই ছফ্টৱেৰৰ বিৰুদ্ধে জংগীভাৱে আন্দোলন কৰিম। ইয়াৰ বাবদ যদি আমাৰ কাৰোবাৰ প্ৰাণো যায় তেতিয়াহ'লে আমি কিন্তু পিছুৱাই নাহিম। চৰকাৰক আমি আহ্বান জনাইছোঁ, অতি সোনকালে ছফ্টৱেৰ ছিষ্টেম বন্ধ কৰক, অন্যথাই 24,696 জন গৃহৰক্ষীক নিযুক্তি দিবলৈ আপোনালোকে সংকল্পবদ্ধ হওক, নহ'লে কিন্তু আমাৰ বুকুৰে আপোনালোকৰ গুলি সাজু কৰি ৰাখক। প্ৰথম কথা যে আমি এজন গৃহৰক্ষী সদস্য হিচাপে আজি জিলা অধীনকৰ কাৰ্যালয়ৰ সন্মুখত এনেদৰে অৱস্থান ধৰ্মঘট ল'ব লগা বিষয়টো আমি অতিকৈ দুখিত আৰু লজ্জিত। কিন্তু আমি ল'বলৈ এইকাৰণে বাধ্য হৈছোঁ, আমি যেতিয়াই গৃহৰক্ষী স্বেচ্ছাসেৱকসকলৰ ন্যায়ৰ দাবীত আমি আমাৰ বিভাগীয় উচ্চপদস্থ বিষয়াসকলক আবেদন নিবেদন বা ধৰ্ণা আকাৰে আমি স্মাৰকপত্ৰ যোগেৰে জনাই আহিছোঁ, তেওঁলোকে সেই আমাৰ সমস্যাসমূহ গুৰুত্ব নিদি পেলাই নতুনকৈ আকৌ একোটা সমস্যা তেওঁলোকে জাপি দিয়ে। যে আজি প্ৰধানত সমস্যা হ'ল যে হোমগাৰ্ড ডেভেলপমেণ্ট ছফ্টৱেৰ ছিষ্টেম যোগে আমাৰ গৃহৰক্ষীসকলক সম অধিকাৰেৰে সম পৰ্যায়ত তেখেতসকলে নিযুক্তি দিয়াৰ এটা প্ৰক্ৰিয়াৰে এই ছিষ্টেম আৰম্ভ কৰিছিল 2019 চনৰ 15 মে' তাৰিখে। কিন্তু আজি প্ৰায় 7 বছৰে আমি এই ছিষ্টেমটোত যিখিনি সমস্যা ভুগি আছোঁ সেই সমস্যাৰ বিষয়ে আমি আমাৰ বিভাগীয় তথা চৰকাৰক আমি জনোৱাৰ পিছত আজি একপক্ষীয়ভাৱে আমাৰ বিভাগীয় কৰ্তৃপক্ষই উচ্চপদস্থ বিষয়াসকলে আমাৰ হোমগাৰ্ডসকলৰ আৰু ছফ্টৱেৰটো হেনো তেওঁলোকে কিবা আপগ্ৰেড কৰাৰ কাৰণে চিন্তা কৰিছে। কি আপগ্ৰেড কৰিব? যিটো ছিষ্টেমে আমাক 100% নিযুক্তি দিব পৰা নাই, যিটো ছিষ্টেমে আমাৰ গৃহৰক্ষীসকলক দিনক দিনে সমস্যা বৃদ্ধি কৰি আহিছে, সেই সমস্যাটো তেখেতসকলে আপগ্ৰেডৰ জৰিয়তে আকৌ আমাক কি কৰিব বিচাৰিছে? গতিকে আমি অসম চৰকাৰৰ গৃহ বিভাগৰ বিষয়া তথা আমাৰ জিলা অধীনকৰ মহোদয়ৰ জৰিয়তে আমাৰ ডিজি অফিচৰ উচ্চপদস্থ বিষয়াসকলক আমি বিশেষভাৱে অনুৰোধ জনাব বিচাৰিছোঁ যে এই ছফ্টৱেৰ ছিষ্টেম তেতিয়ালৈকে মানি লোৱা নহয় যেতিয়ালৈকে অসম গৃহৰক্ষী প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী সদস্যৰ সংখ্যা অনুপাতে পদৰ সংখ্যা বৃদ্ধি নহয় আৰু এছাম হোমগাৰ্ড এক্ট এণ্ড ৰুল মতে ৰুলৰ বাহিৰত তেখেতসকলে যি এছেঞ্চিয়েল শব্দ এটা ব্যৱহাৰ কৰি কিছু গৃহৰক্ষী সদস্যক তেখেতসকলে ৰেগুলাৰলি কাম কৰাৰ সুবিধা প্ৰদান কৰি আহিছে। সেই প্ৰদানখিনি আমাৰ যিখিনি প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী সদস্য আছে তেওঁলোককো দিব লাগে। আৰু যদি তেওঁলোকে দিব নোৱাৰে তেতিয়াহ'লে এছাম হোমগাৰ্ড এক্টে ৰুলে যি কথা কৈ আছে সেইমতে আমাক নিযুক্তি দিয়ক। সদৌ অসম প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী সন্থা আৰু সদৌ অসম স্বেচ্ছাসেৱক গৃহৰক্ষী কল্যাণ সন্থাৰ যৌথ উদ্যোগত আজি প্ৰতিখন জিলা অধীনক মহোদয়ৰ কমাণ্ডেণ্ট অফিচত আমি আজি অৱস্থান ধৰ্মঘট আমি নিৰ্দেশ দিছোঁ সন্থাৰ তৰফৰ পৰা, আৰু প্ৰতিখন জিলাতে আজি ধৰ্ণা কাৰ্যসূচী চলি আছে। কিয়নো আমাৰ যিটো গৃহৰক্ষীৰ বিভাগ, এতিয়া গৃহৰক্ষীৰ বিভাগটো হৈছে য'ত এখন স্কুলত যদি হেডমাষ্টাৰ এজন নাথাকে সেই স্কুলখন চলে নেকি? নচলে। এতিয়া আমাৰ গৃহৰক্ষীৰ বিভাগত মেইন মুৰব্বী নাই, আমাৰ ডিজিয়ে নাই। যিজন ডিজিক চাৰ্জ দিছে তেওঁ আজিলৈকে গৃহৰক্ষী অফিচে সঁচা নাই, তেওঁ গৃহৰক্ষীৰ যিটো কাৰ্যালয়ত আজিলৈকে খোজ দিয়া নাই। এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক মই আজি এই ধৰ্ণাস্থলীৰ পৰাই মই অনুৰোধ জনাইছোঁ, গৃহমন্ত্ৰী মহোদয়ক ৰূপেশ গোৱালা ডাঙৰীয়াক অনুৰোধ জনাইছোঁ যে অতি সোনকালে গৃহৰক্ষী বিভাগৰ স্থায়ী ডিজিৰ নিযুক্তি দিব লাগে। কাৰণ যিহেতু আমাৰ ডিজি নাই বৰ্তমান, আমাৰ ডিজিৰ নিযুক্তি দিব লাগে। কাৰণ আমাৰ সমস্যা আমি কাৰ ওচৰত দাঙি ধৰিম? আমাৰ সমস্যা দাঙি ধৰিবলৈ আমাৰ ওচৰত আমাৰ মানুহ নাই, আমি ডিজিক নাপাওঁ। যিহেতু আমাৰ ডিজি নাই আৰু ইমান ডাঙৰ ডিপাৰ্টমেণ্ট এটা, ছফ্টৱেৰ ছিষ্টেমটো হৈছে কেনেকুৱা, ছফ্টৱেৰ যদি হয় সকলোৰে কাৰণে সমান হ'ব লাগে, ছফ্টৱেৰ সমান হয়। মাত্ৰ 20% মানুহক ছফ্টৱেৰত আনিছে। অসমত কোনো SP ছফ্টৱেৰ মানা নাই, কোনো SP অসমত ছফ্টৱেৰ আজিলৈকে মানা নাই। সেইটো কাৰণ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক কৈছোঁ যে আপুনি এইটোত হস্তক্ষেপ কৰিব লাগে, অতি সোনকালে ছফ্টৱেৰ বন্ধ কৰিব লাগে। কাৰণ ছফ্টৱেৰ যদি হয়
100% গৃহৰক্ষী জোৱানৰ কাৰণে ছফ্টৱেৰ হ'ব লাগিব আৰু ছফ্টৱেৰ যদি হয় 24,696 জন গৃহৰক্ষীৰ কাৰণে ছফ্টৱেৰ পোষ্ট বৃদ্ধি কৰিব লাগিব বৃদ্ধি কৰি ছফ্টৱেৰ কৰিব লাগিব এই 10 জন গৃহৰক্ষীৰ কাৰণে ছফ্টৱেৰ নহ'ব কাৰণ গভৰ্ণমেণ্টে দৰমহা দিছে কোনো এছপি আমাক দৰমহা দিয়া নাই এছপিবিলাকে কি কাৰণত ল'ৰাবিলাকক ৰাখি থৈ দিছে কি কাৰণত হেতালি খেলিছে আমাক যিবিলাক প্ৰাইভেট এজেঞ্চিয়ে ল'ৰাবিলাকক ৰাখিছে প্ৰাইভেট এজেঞ্চিয়ে যদি কয় যে আপোনালোকক মই দৰমহা দিছোঁ মই ৰাখিম তেতিয়াহ'লে তেওঁলোকৰ কোৱাৰ অধিকাৰ আছে কাৰণ তেওঁলোকে নিজে দৰমহা দিছে নিজে ল'ৰাটোক ৰাখিব পাৰে 6 মাহৰ জেগাত 1 বছৰ 2 বছৰলৈকে ৰাখিব পাৰে কিন্তু যিটো গভৰ্ণমেণ্টে দৰমহা দিছে সেই গভৰ্ণমেণ্টৰ কৰ্মচাৰীবিলাকে ছফ্টৱেৰ মানা নাই এইটো কিহৰ ছফ্টৱেৰ হ'ল এইটো এটা বাকাচ সংঘাত এছ'চিয়েশ্যন ধ্বংস কৰাৰ কাৰণে বাকাচ পৰিকল্পনা কৰিছে য'ত তেওঁলোকে কৈছে যে তোমালোকৰ মোবাইলত মেছেজ যাব কিমানজন গৃহৰক্ষীৰ জোৱানৰ এণ্ড্ৰইড মোবাইল আছে তে কেনেকৈ আমি ডাউনলোড কৰিব পাৰিম তেওঁলোকে আমাক এটা এণ্ড্ৰইড মোবাইল দিয়াৰ ব্যৱস্থা কৰক যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221